জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাত নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ আমি ৫ লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। আমি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছো জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা ঘটনাত নিহত হোৱা প্ৰতিগৰাকী বিদেহী আত্মা বা বিদেহী ব্যক্তিৰ পৰিয়াললৈ আমি ৫ লাখ টকাকৈ এটা সামান্য আৰ্থিক সাহায্য আগবঢ়াম। সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেখেতসকলৰ যি সংগ্ৰাম বা তেখেতসকলৰ যি ত্যাগ তাক আমি সোঁৱৰণ কৰি আৰু তেখেতসকলৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা জনাই এটা কিঞ্চিত ৫ লাখ টকাৰ আৰ্থিক সাহায্য এটা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। বহুদিন ধৰি আমাৰ ৰাজ্যখনো সন্ত্ৰাসবাদত আক্ৰান্ত হৈ আছিলে। সেয়েহে সন্ত্ৰাসবাদত নিহত প্ৰতিটো পৰিয়ালৰ দুখ আৰু মৰ্মবেদনা আমি অনুভৱ কৰোঁ আৰু দেশত এনেধৰণৰ ঘটনা বিশেষকৈ পেহেলগামত হৈ যোৱা ঘটনাই প্ৰতিজন অসমবাসীৰ মন মগজুক আঘাত কৰিছে। আমি সাংঘাতিকভাৱে দুখ পাইছো আৰু এই গোটেই যুদ্ধখনত এই পৰিয়ালকেইটিৰ লগত থিয় হৈ থাকিবৰ বাবে আমি এই সামান্য ধনৰাশি প্ৰতিগৰাকী নিহত পৰিয়াললৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো।